তেওঁ হাত দিয়াকণ হ'ল সোঁ ভৰি পদৰ চিহ্ন, সিফালেকণ বাওঁ ভৰি পদৰ চিহ্ন। অসমৰ জাতীয় জীৱনৰ মহানায়ক, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু, অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা বালিপুখুৰীৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান সকলোৰে শ্ৰদ্ধা আৰু আস্থাৰ স্থলী। যে আমাৰ 550 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আমাৰ চহকী সংস্কৃতি দি থৈ গ'ল, যি এটা আমাক সংস্কৃতিবান জাতি, অসমীয়া জাতি হিচাপে বিশ্বৰ বুকুত মূৰ দাঙি থিয় হৈ থাকিবৰ কাৰণে যিখিনি আমাক দি থৈ গ'ল, আমি আজিৰ প্ৰজন্মই, আজি আমি অসমীয়া আমি জনসাধাৰণে বা অসমৰ জনগণে বা শংকৰ মাধৱ গুৰুক মনা আমি সকলে কেনেদৰে আমি সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, সেইখিনি সময়ে সময়ে বিশ্লেষণ হ'লেও শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গুৰুজনাৰ সেই অপূৰ্ব সৃষ্টিৰাজি নৃত্য, গীত, বাদ্য, সাহিত্য, সংগীত সকলো ধৰণৰ সৃষ্টিৰাজি আগুৱাই নিবৰ কাৰণে অহৰ্নিশে চেষ্টা চলাই আছে। ইতিমধ্যে আমি সেইকেইটা ফলৱৰ্তী আমি হৈছোঁ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰি থৈ যোৱা বিশ্বৰ প্ৰথম কীৰ্তন ঘৰ। আমাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত অসম ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী আহে, পৰ্যটন আহে। গতিকে আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয়, মেডিকেলৰ ক্ষেত্ৰত অসুবিধা নহয়, তাৰ কাৰণে আমাৰ নিজা এম্বুলেন্সৰ তৈয়াৰ কৰা হৈছে। আৰু পইচা পাতিৰ ক্ষেত্ৰত যাতে আমি সুন্দৰভাৱে পাওঁ, তাৰ কাৰণে আমি ATM আমি স্থাপন কৰিছোঁ। গতিকে আৰু খোৱা পানীৰ যি পানীৰ ব্যৱস্থাটো আমাৰ সুন্দৰভাৱে আছে। থকাৰ কাৰণে ব্যৱস্থাটো আমি কৰি আছোঁ, আৰু ব্যৱস্থা আমি কৰিব লাগিব থকাৰ কাৰণে। এইখিনি আমি আগবাঢ়ি আছোঁ। আমি আশা ৰাখিছোঁ যে যিসকল ভকত বৈষ্ণৱ বা তীৰ্থযাত্ৰী আহে বা পৰ্যটক আহে, তেওঁলোকে ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নিশ্চিতভাৱে নহ'ব। যিহেতু ইয়াত আমাৰ ATM স্থাপন কৰা হ'ল, যিহেতু ইয়াত আমাৰ এম্বুলেন্স নিজাববীয়াকৈ আমাৰ বটদ্ৰৱা থান পৰিচালনা সমিতি আছে, গতিকে এই ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপাব।